हैलाकांदी में भी बाढ़ की स्थिति गंभीर हो चुकी है। बराक, धलेश्वरी और काटाखाला नदी के बढ़ते जलस्तर से कई इलाके डूब चुके हैं। 500 से अधिक लोगों ने राहत शिविरों में आश्रय लिया है। तटबंध के टूट जाने के चलते विभिन्न इलाकों में सड़क संपर्क भी कट गया है। बहुत पानी आहिकिने যাব নোৱাৰো ইয়াত বাইক ৰাখি এতিয়া খোজকাঢ়ি যাব লগা হৈছে বহুত অসুবিধা হৈছে ৰাজপথৰ মাজেদি ইমান পানী বহুত অসুবিধা হৈছে গাড়ীবিলাকো ইয়াৰ বেছি নাযায় ইয়ালৈকে যায় মই বাইক লৈ আহিছোঁ বাইকটো ইয়াত ৰাখি এতিয়া খোজকাঢ়ি গৈ আছোঁ এই লালা অঞ্চলৰ বহুত অঞ্চলত পানী হৈছে মই আহিলোঁ যে লালাৰ পৰা কালাচাৰালে এইখিনি বহুত ঠাইত দেখা পালোঁ বহুত ঘৰ আপোনাৰ ডুব গৈছে বহুত ঘৰ ডুব গৈছে বহুত মানুহ মানে বানাক্ৰান্ত হৈছে তাৰমানে যি দেখা পালোঁ আৰু বহুত অসুবিধা হৈছে ইয়াৰ মানুহৰ যি দেখা পালোঁ এতিয়া প্ৰশাসনক অনুৰোধ জনাম হাইলাকান্দি প্ৰশাসনক অনুৰোধ জনাম যে মানুহখিনিক অন্তত কিবা খোৱা খাদ্য বা পানীৰ যোগান যাতে খোৱা পানীৰ যোগান যাতে ধৰে এইটো হাইলাকান্দি জিলাৰ প্রশাসনের প্রতি মোর আহ্বান। পুরা জলে ভর্তি হয়ে গেছে গিয়া এবছর প্রথম এরকম হয়েছে 2007-এর ফ্লাডে হয়েছিল আর এবছর এরকম হয়েছে কালাচরা বাজারও এর আগে এরকম হয়েছে না খুব বেশি জল এবার।